সৰু ছোৱালীৰ লেহেংগাযোৰ বহুতে দেখুৱাব কৈ আছিল ভালদৰে, সেইবাবে দেখুৱাই দিছো। আৰু এটা কথা, এইযোৰ বাৰু সৰু ছোৱালীৰ ৩-৪ বছৰীয়া, গতিকে অকল যে ৩-৪ বছৰীয়া ছোৱালীৰে লেহেংগা বনাও তেনেকুৱা নহয়, যেনেকুৱা লাগে তেনেকুৱাকে বনাই দিয়া হয়। এইযোৰ চিম্পুলত দৰকাৰ আছিল, বা ধৰক যিমানখিনি তেওঁলোকে বাজেট মতে কৰিব দিছে সেইমতে কৰা হৈছে। বহুতে সুধিও আছে দামটো, যিহেতু মেছেঞ্জাৰত বা হোৱাটছআপত ধৰি লওক বহুত মেছেজ হৈ যায়, কেতিয়াবা ৰিপ্লাই দিব ৰৈ যায়, সেইবাবে কৈ দিছো 1500 টকাৰ ভিতৰত হৈ যায়, অকণমান কম বেছি হ'ব। গতিকে আপোনালোকক যদি কাৰোবাক লাগে অৰ্ডাৰ কৰিব পাৰে। গোটেইখিনি সমস্ত মই দিওঁ, কাপোৰৰ পৰা বা যাক যেনেকুৱা ডিজাইন লাগে। এইযোৰ এতিয়া ফেব্ৰিক আৰু এপ্লিক ৱৰ্কৰ হয়, দেখিবলৈ বহুত মৰম লাগিছে ৰিয়েলত। কেতিয়াবা কিছুমান বস্তু কেমেৰাত ইমানো ঠিক নালাগে, তথাপিও ভালে দেখা হৈছে বাৰু, কিন্তু ৰিয়েলত আৰু ভাল লগা হৈছে এয়া। আৰু কাপোৰটো আপোনাৰ হেণ্ডমেড মিক্স পাট হয়, মেটেৰিয়েলটো ভাল কাপোৰ হয়, কোৱালিটি। আৰু তলত লেহেংগাটোৰ কাপোৰ দিয়া হৈছে, যিহেতুকে সৰু ছোৱালীৰ, গতিকে এযোৰ কাপোৰেৰে গোটেইখিনি হোৱাৰ লগতে অকণমান কাপোৰ ৰৈছিল, সেইখিনিয়ে মই তলতো দি দিছো লেহেংগাটোৰ, মানে যিটো স্কাৰ্টটোৰ তলত। আৰু এইটো বেক চাইড, যিটো ভি কাট দেখিছে সেইটো বেক চাইড, ফ্ৰণ্টটো অকণমান উঠাকে ৰাখিছো। কেনেকুৱা লাগিছে জনাবচোন। ইতিমধ্যে অৰ্ডাৰ আহিছে বহুকেইযোৰ, 4-5 যোৰ মান। ভাল লাগে যেতিয়া আপোনালোকে পচন্দ কৰে কামবোৰ। বহুখিনি কাম কৰা হয়। আৰু বহুতে সোধে কি কি চিলাও মই। লেহেংগা, কুৰ্তি, চেলোৱাৰ, এই সকলোবোৰ চিলোৱা হয়, জেন্টছৰ কুৰ্তি। কিন্তু ভিডিঅ' তেনেকৈ কৰি থকা নহয় কামৰ মাজত। আৰু তাৰ উপৰি ক্লাছৰ ক্ষেত্ৰত অনলাইন মই অকল ব্লাউজটোহে শিকাওঁ, কাৰণ গোটেইখিনি কভাৰ কৰাটো ইমান ইজি নহয়, যিহেতুকে কেতিয়াবালে যদি পাৰোঁ নিশ্চয় কৰিম, কিন্তু অফলাইনত গোটেইখিনি শিকোৱা হয়। কিন্তু ধৰি লওক বেছিভাগ ষ্টুডেণ্টে এতিয়া ব্লাউজটোৱে বিচাৰে। আৰু অফলাইনত যিসকল আহিব বিচাৰে আহিব পাৰে। ওচৰ পাজৰৰ হাজো, গেৰুৱা, পচৰীয়া, শিঙিমাৰী, শুৱালকুছি বা দমদমা, চেঁচা, এই গোটেইখিনি আহিব পাৰে অফলাইনত। এতিয়া বহু দূৰৰখিনিয়ে নোৱাৰে দিয়কচোন, তেওঁলোকে অনলাইনতো ক্লাছ কৰিব পাৰে। আৰু এনেকৈ গোটেইখিনি কাম কৰা হৈছিল। ফেব্ৰিক এপ্লিক, মানে কাপোৰযোৰ সোনকালে লগা আছিল, আৰু মই এৰাতিত এই গোটেইখিনি ৰেডি কৰি দিয়াৰ নিচিনা হৈছে। ভাল লাগে যেতিয়া নিজে কিবা এটা ৰেডি কৰি দিয়াৰ পিছত কাষ্টমাৰগৰাকীয়ে মানে ভাল পায়, তাতকেনো আৰু কি লাগে, নহয়নে? ভুল হয়, সকলোৰে হয়, সেইখিনি মোক আঙুলিয়াই দিব, আৰু মই শুদ্ধ কৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। কাৰণ এতিয়াও শিকি আছো আৰু শিকি যাম, কাৰণ আমাৰ যিহেতু শিকাৰ অন্ত নাই। একোৱে নাজানো, বা কি কৰিব পাৰিছো আপোনালোকৰ বাবে সেইটো নাজানো, কিন্তু সদায় চেষ্টা কৰি যাম যাতে কোনোবা এগৰাকী হ'লেও উপকৃত হয় মোৰ মাধ্যমেৰে, বা নিজৰ উপাৰ্জনৰ পথ এটা পাব পাৰে, সেইটোৱে সদায় চেষ্টা থাকিব। কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব, বা ময়ো ধৰক কাটিঙৰ ক্লাছৰ ক্ষেত্ৰত কিবা ভুল পালে আপোনালোকক আঙুলিয়াই দিম নিজৰ বুলি ভাবি। এৰা ধৰাৰ মাজেৰে আমি আগুৱাই যাব লাগিব। ঠিক তেনেকৈ মই অনলাইন ক্লাছটো ঠিক তেনেকৈ ঘৰুৱা পৰিৱেশেৰে ক্লাছটো কৰিবৰ কাৰণে চেষ্টা কৰোঁ, যিসকলে কৰে। আৰু প্ৰথমতে মই চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ, কাৰণ চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইনখিনি হৈ থাকিব। সেইকাৰণে চিম্পুলৰ কেইদিন মই বেছি গুৰুত্ব সহকাৰে ক্লাছটো কৰাওঁ। এৰিছোঁ। ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব, আৰু অৰ্ডাৰ কৰিব পাৰে যদি আপোনালোকক প্ৰয়োজন হয় এনেকুৱা ধৰণৰ লেহেংগা বা যি নহওক। আৰু অনলাইন ক্লাছ নতুন বেটছ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। আৰু অফলাইন আপোনালোকে এতিয়াও পাৰে, কোনো কথা নাই। অফলাইনত এতিয়া ঠাই এভেইলেবল হ'ল, যিহেতুকে আগতে অকণমান ঠাইৰ অভাৱ আছিল, যাৰ কাৰণে মই অফলাইনত বহুত বেছি ষ্টুডেণ্ট ৰাখিব পৰা নাছিলোঁ। এতিয়াৰ পৰা পাৰিব সকলোৱে।